কিন্তু এইটো বান আক্ৰান্ত লোকসকলৰ কাষত থিয় হৈ যিসকলে দেহকেহে খাটি সেইসকলক সহায় কৰিলে তো তেখেতসকললৈ মোৰ ফালৰ পৰা অশেষ চেলুট থাকিল, ধন্যবাদ জ্ঞাপন কৰিছো। কিয়নো চাওকচোন, অখিল গগৈ ডাঙৰীয়াকে ধৰি, সময় গগৈকে ধৰি আৰু এনে আন বহুত এনেধৰণৰ ব্যক্তিয়ে সেই ঠাইত যেনেদৰে বান আক্ৰান্ত লোকসকলক সহায় কৰিলে এই কথাষাৰ যাতে কোনো পাহৰি নাযায়। সময় গগৈ ডাঙৰীয়াও বা দাদাই সেই ঠাইত উপস্থিত হৈ পানীত ডুব গৈ, নিজে পানীত ডুব গৈও যে কেনেদৰে সহায় কৰিলে আপোনালোকে এই ভিডিঅ'টোত চাওক। জীৱ জন্তু, চৰাই চিৰিকটিকে ধৰি মানুহকো যে কেনেদৰে সহায় কৰিলে আৰু সেই ঠাইত কি কিছুমান অসুবিধা আছে বুলি ক'লে, যে সেই ঠাইত কেনেধৰণৰ কিছুমান সুবিধা থাকিব লাগিছিল কিন্তু সেই সুবিধাসমূহ নাই বুলি ক'লে। অখিল গগৈ ডাঙৰীয়াও এইষাৰ কথা দাঙি ধৰিছে, সেই ঠাইত এনেধৰণৰ কি সুবিধা থাকিব লাগিছিল কিন্তু কি সুবিধা তেনেধৰণৰ নাই। এই ভিডিঅ'টোত আপোনালোকে সকলো শুনা পাব। তো চাওকচোন, বান আক্ৰান্ত লোকসকলক সময় গগৈ দাই সেই ঠাইত যে উপস্থিত হৈ কেনেদৰে সহায় কৰিলে, নিজে পানীত ডুব গৈ হ'লেও জীৱ জন্তুবোৰক কেনেদৰে সহায় কৰিলে আপোনালোকে ভিডিঅ'টোত চাওক। এটা বহুত দৰকাৰী এপিল মই কৰিবলৈ বিচাৰিম। বৰ্তমান মই আছোঁ শিৱসাগৰৰ ভাধৰা গাঁৱত। আমি প্ৰায় 2 ঘণ্টামান হ'ল এনেকৈ আহি আছোঁ ভিতৰলৈ, মানে এইফালে ফ্লাড ৰিলিফ দিবলৈ কোনো সুবিধা নাই, সেইকাৰণে প্ৰায় এইফালে মানুহ আহিব নোৱাৰে। আৰু যিবিলাক পৰিয়াল ইয়াত আছে প্ৰায় ধৰক তেখেতলোকে বহুত কষ্টত আছে, কোনোবাই এবটল পানী, এপেকেট বিস্কুট, তেনেকৈ ধৰি লওক বহুত লিমিটেড, ৰিচৰ্চেছ খুবেই লিমিটেড। সেইকাৰণে আমি প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টামান আমি ভিতৰলৈ সোমাই আহিছোঁ। আমাৰ ওচৰত যি ৰিচৰ্চেছ আছে, পানী হওক, ৰেচন হওক, যি আছে সেইখিনি আমি প্ৰভাইড কৰিবলৈ চেষ্টা কৰিছোঁ। এপিলটো হৈছে যে আমি যাতে এনেকৈ যিবিলাক অঞ্চল আছে ধৰক য'ত ফ্লাড ৰিলিফ দিবলৈ পৰা নাই, সেইবিলাক জেগা যাতে বিচাৰি উলিয়াই পেলাই তাত আমি যদি দিব পাৰোঁ খুবেই সুবিধা হ'ব। এতিয়া যিসকল ইয়াত দাদাসকল আপোনালোকে আশে পাশে দেখা পাইছে নহয়, তেখেতলোক এখন গাঁৱৰ হয়। ভাবি চাওক, আমি কিমান 2 ঘণ্টা যদি এইখন এনেকৈ নাৱে ভূঁইয়ে যদি এনেকৈ টানি আনিবলগীয়া হৈছে, কি অৱস্থা হ'ব। এখন নাও নাই যাতে তেখেতলোকৰ সুবিধা হোৱাকৈ ধৰক ইফালে পৰা সিফালে অহা যোৱা কৰিব পৰাকৈ বহুত বেছি কষ্টত আছে। আমি নিজ চকুৰে এই জেগাত উপস্থিত আছোঁ। আমি আহোঁতে আমাৰ কেনেকুৱা লাগিছে, বহুত বেছি মোৰ দেখিয়ে বহুত দুখ লাগিছে। কিছুমান ক্ষেত্ৰত কিছুমান কথা মোক খঙো উঠিছে, কিন্তু মই এপিলটো এইটো ক'ব বিচাৰিম যাতে আমি এনেকুৱা এৰিয়াবোৰত বিচাৰি উলিয়াই পেলাই ফ্লাড ৰিলিফখিনি দিবলৈ যাতে পাৰোঁ। মই কিছুমান নাম্বাৰ দি দিম। মোলৈ বহুত ফোন আহি আছে যে আমাৰ ইয়াত এনেকুৱা হৈছে, আমাৰ তাত এনেকুৱা হৈছে, যে কোনোবাই কৈছে যে আমি মাত্ৰ এটা বটল পানী আৰু বিস্কুট, মেৰিগ'ল্ড বিস্কুট এপেকেট পাইছোঁ। তেনেকুৱা অৱস্থাটো মানুহ আছে। মই জেগাকেইডোখৰ নাম দি দিম, লগতে ফোন নাম্বাৰ দি দিম। আপোনালোকে পাৰিলে এই নাম্বাৰকেইটাত ফোন কৰি পেলাই, যদি ভাবিছে যে কোনোবাই ফ্লাড ৰিলিফ দিবলৈ আহিম বুলি, এই নাম্বাৰকেইটাত ফোন কৰি পেলাই তেখেতলোকক যোগাযোগ কৰক আৰু আপোনালোকৰ ফালৰ পৰা সুবিধাখিনি আগবঢ়াওক। আমাৰ ফালৰ পৰা যিমান পাৰিম আমি চেষ্টা কৰি আছোঁ, কিন্তু মই সকলো ঠাইত থাকিব নোৱাৰোঁ, মোৰ অসুবিধাটো হৈছে। যিমানখিনি পাৰিছোঁ আমি কৰিছোঁ, কিন্তু সকলো জেগাত থাকিব পৰাটো সম্ভাৱনা নহয়, মানে নোৱাৰোগৈ। সেইকাৰণে মই নাম্বাৰকেইটা দিম যাতে আপোনালোকে ডাইৰেক্টলি কণ্টেক্ট কৰি পেলাই যাতে বস্তুবিলাক আপোনালোকে আগবঢ়াবলৈ পাৰে। আৰু কোনোবাই যদি ভাবিছে যে কিবা আগবঢ়াম আপোনালোকে লাগিলে আমালৈ বস্তুৱে পঠাই দিয়ক, যেনেকৈ যি পঠাওক, মুঠতে আগবাঢ়ি আহক। বহুত বেছি অসুবিধা হৈছে, মানুহ বহুত বেছি কষ্টত আছে। হৈ গ'ল চলো আছোঁ কিন্তু এইটো কুকুৰ একো নাই চলো চলিব একো নাই। মুচি ধৰি দিয়ে যে পুৰা পিছলৈ তাতে পলস পৰি পিনি তুমি অলপ দুখ পালা অকণমান মানে উঠি দিয়ে। এতিয়াতো পানীটো ভালেই এই কলকাতাত দি দিয়ক, এটা এটাকে দিবা আৰু কুকুৰ ৰেস্কিউ কৰি দিয়ক। আমি ৰিলিফৰ কাৰণে ভিতৰলৈ গৈছিলোঁ। এইটি একদম পানীত মানে হেৰি হৈ আছিলে বুলি ক'ব লাগিব, এই ডুব খাই আছিলে আৰু তেনেকৈ পাছে মানে ইফালে গৈ ফুৰিছিলে। ইয়াক আমি একদম সাংঘাতিক ধৰণে ইয়াকো ৰেস্কিউ কৰা হৈছিলে। এতিয়া ই লগ নেৰিছে, এই ঠিক নহয়, ঘৰৰ ভিতৰত আছিলে, ষ্টাৰ্টিঙত এগ্ৰেছিভ হৈ আছিলে, ঘৰৰ কৰি আছিলে। তাৰপিছত
যি হয় হওক বুলি আমি ঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। তাৰপাছত তাইক আমি ৰেস্কিউ কৰিব পাৰিলোঁ। হাতখন অলপ আগবঢ়াব পাৰিবি নি চাবা? যা মজা তাক ধৰি থাক, হাতত অলপ ধৰি থাক। প্ৰথম দিলে অলপ শান্ত হৈ যাব। এই ভোকত আছে চাগে পুৰা ভোকত আছে। ভাগ্য ভাল আছিলে আজি এনেকৈ পালোঁ, কিন্তু কিমান জীৱ জন্তু এনেকৈ ইয়াতে মৰি পৰি আছে ঠিক নাই। এতিয়া দাদাহঁতৰে এই গাঁওখনৰে কিমান জীৱ জন্তু অনিষ্ট হৈছে। আমি ৰাস্তাই ঘাটে আহি থাকোঁতে গোন্ধ পাইছোঁ। দেখিলোঁ এটা ছাগলী দেখিলোঁ বেৰত ফচি থাকিলে, আচলতে সি ফচি থাকিলে কাৰণে তাতে ডুব খাই তাতে সি মৰিলে। তেনেকুৱা সাংঘাতিক দৃশ্য দেখা পোৱা গৈছে। আৰু দি দিব আপোনালোকে এতিয়া এনেকৈ পানীটো বহুত বেছি দৰকাৰী হয়। পানী আটাইতকৈ বেছি দৰকাৰী, আৰু এইবিলাকত অকল ৰেচনবিলাক আছে। এইখন গোটেই নাওখন অকল ৰেচনেৰে ভৰ্তি হৈ আছে। আছে আৰু আৰু এটা কাৰ্টুন লাগিব পানী, এটা কাৰ্টুনে গ'ল। পানী পানী টেষ্ট লাগে। কালি কেইটা কেছ আছে আমাৰ ওচৰত? এতিয়া আটাইতকৈ প্ৰয়োজন হৈ আছে নাও কেইখনমানৰ। নাও কেইখনমান বহুতে প্ৰয়োজন হৈছে, কাৰণ এই যে আমি এতিয়া 2 ঘণ্টা 1.5 ঘণ্টা ভিতৰলৈ গৈ মেলি বস্তু কিছুমান দিবলগীয়া হৈছে। অলপ যদি নাও অলপ ডাঙৰ নাও কেইখনমানৰ সুবিধা থকা হ'লে বহুত ইজি হ'ল হয়, কিন্তু দেখিছেনে এনেকৈ ভূৰ বনাই ল'বলগীয়া হৈছে। মানুহে এনেকৈ কষ্ট মানে যথেষ্ট ফেচ কৰিবলগীয়া হৈছে। এই সময়ত যদি আমি ধৰি লওক নাও এখন বা মটৰ যদি একদম সুবিধা হয়গৈ, মটৰ চটৰ লগাব পৰাকৈ যদি এখন নাও 2খন মানুহ যদি জেগাই জেগাই দি দিব পৰা যায় নহয়, যথেষ্ট সুবিধা হয়গৈ। মই কিন্তু নিজে একদম ব্যক্তিগতভাৱে কৈছোঁ, নাওৰ অভাৱ আছে কিন্তু সেইটো নিশ্চয়কৈ দেখা পাই আছোঁ মই এতিয়া। মই বিশেষকৈ দাদাকেইজন ভাইটিসকলক প্ৰতিজনকে ধন্যবাদ জনাব বিচাৰিম। পিছফালে যজতি দা আছে, এই যজতি দাৰ কাৰণে আমি এইডোখৰ জেগাৰ কথা গম পালোঁ, তেখেতে খবৰ দিলে কাৰণে এইডোখৰ জেগালৈ আহিলোঁ। সেইকাৰণে পিছফালে আকৌ এবাৰ যজতি দাক মই ধন্যবাদ জনাব বিচাৰিম, তেখেতে খবৰ দিয়াৰ কাৰণে আমি আহি পালোঁহি। আৰু এই পাছফালে দাদাকেইজনে উঠনি বা টানি আছে, কাৰণ আমাৰ অভ্যাস নাই। তেখেতলোকে এনেকৈ 1.5 ঘণ্টা 2 ঘণ্টা ডেইলি অহা যোৱা কৰে। ভাবক, ডেইলি এবাৰ নহয় 2 বাৰ নহয় 3 বাৰ 4 বাৰকৈ অহা যোৱা কৰিবলগীয়া হয়। এনেকৈ আমি যোনখন পাৰিছোঁ নিজে খোজকাঢ়িছোঁ, য'ত পাৰিছোঁ তেখেতলোকে প্ৰায় টানি আমাক লৈ গৈছে। সেইকাৰণে এই কষ্টৰ কাৰণে মই তেখেতলোকক ধন্যবাদ জনাইছোঁ। এতিয়া চাওঁ এই অঞ্চললৈ আমি বেলেগ এটা অঞ্চললৈ যাম। দিয়ক আকৌ লগ পাম। ইমান এগ্ৰেছিভ হৈ আছিলে, ঘৰ কৰি আছিলে। তাৰপিছত যি হয় হওক বুলি আমি ঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। তাৰপাছত তাইক আমি ৰেস্কিউ কৰিব পাৰিলোঁ। হাতখন অলপ আগবঢ়াব পাৰিবি নি চাবা? যা মজা তাক ধৰি থাক, হাতত অলপ ধৰি থাক। প্ৰথম দিলে অলপ শান্ত হৈ যাব। এই ভোকত আছে চাগে পুৰা ভোকত আছে। ভাগ্য ভাল আছিলে আজি এনেকৈ পালোঁ, কিন্তু কিমান জীৱ জন্তু এনেকৈ ইয়াতে মৰি পৰি আছে ঠিক নাই। এতিয়া দাদাহঁতৰে এই গাঁওখনৰে কিমান জীৱ জন্তু অনিষ্ট হৈছে। আমি ৰাস্তাই ঘাটে আহি থাকোঁতে গোন্ধ পাইছোঁ। দেখিলোঁ এটা ছাগলী